প্ৰগ্ৰেম কৰিম দেই চিঞৰ থাকিলে মোক কবি হিয়া ডাকুৰি কান্দিছে বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অশ্বিনী ডেকাই। বসুদাৰ মৃত্যুক কোনেও যেন এয়া মানি ল'ব পৰা নাই। যাওঁ বুলিয়ে মানুহজন সঁচাকৈ গুচি গ'ল। বেহাৰবাৰী আউটপোষ্টৰ বসুদা খ্যাত ফাইলৰ বসুমতাৰীৰ মৃত্যুৰ খবৰত সকলোৱে ভাঙি পৰিছে। বহাগত একেলগে প্ৰগ্ৰেম কৰাৰ কথা আছিল বসুদা আৰু মুকুতাদাৰ, কিন্তু প্ৰগ্ৰেম কৰা নহ'ল। নিয়তিয়ে আন কিবাহে লিখি থৈছিল বসুদাৰ বাবে। বসুদাক মনত পেলাই হুকহুকাই কান্দি উঠিল বেহাৰবাৰী আউটপোষ্টৰ মুকুতা খ্যাত অশ্বিনী ডেকা। প্ৰগ্ৰেম কৰিম দেই চিঞৰ থাকিলে মোক কবি মানে কি ভালে আছিলে প্ৰথম আমাৰ কল টাইমত তেখেত আৰু মোৰ থাকিব বা প্ৰগ্ৰেমত গ'লেও দুজন একেলগে যাওঁ, দুপৰীয়া ভাত খোৱাৰ টাইমতো একেলগে খাওঁ। আনকি তেখেতৰ ঘৰতো মই বহুত দিন গৈছোঁ থাকিছোঁ। মানে কি তেনেকুৱা এজন মানুহ যে আমাৰ মাজৰ পৰা হঠাৎ যাব সেইটো আমি কোনো ভবা নাছিলোঁ। তেখেতৰ অকণমান শাৰীৰিকভাৱে দুৰ্বল আছিলে, লিভাৰৰ প্ৰব্লেম আছিলে, কিন্তু তেখেতে হায়দৰাবাদৰ পৰা যেতিয়া আহিছিলে তেতিয়া আকৌ কৈছিলে যে মই এতিয়া হায়দৰাবাদৰ পৰা আহিলোঁ, এতিয়া বহাগত আকৌ একেলগে প্ৰগ্ৰেম কৰিম দেই চিঞৰ থাকিলে মোক কবি বহাগত আকৌ একেলগে প্ৰগ্ৰেম কৰিম দেই চিঞৰ থাকিলে মোক কবি